ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে অসমৰ ৩খন গাঁও পঞ্চায়ত সহ দেশৰ ৪২খন গাঁও পঞ্চায়তলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় পুৰস্কাৰ নানাৰজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫ শোণিতপুৰ জিলাৰ নতুন নপাম গাঁও পঞ্চায়তে লাভ কৰাত আজি পঞ্চায়তখনৰ সভানেত্ৰী প্ৰমুখ্যে সদস্যসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে সুশানুযুক্ত পঞ্চায়ত, মহিলা অনুকূল পঞ্চায়ত, দৰিদ্ৰতা আৰু উন্নত জীৱিকা, স্বাস্থ্যসন্মত পঞ্চায়ত, শিশু অনুকূল পঞ্চায়ত, জল পৰ্যাপ্ত পঞ্চায়ত, পৰিষ্কাৰ আৰু সেউজ পঞ্চায়ত, স্বনিৰ্ভৰশীল আন্তঃগাঁথনি, সামাজিকভাৱে ন্যায়সংগত আৰু সুৰক্ষিত পঞ্চায়ত বিষয়কেইটাৰ ওপৰত প্ৰকৃতাৰ্থত অৰ্জন কৰা দক্ষতা আৰু সফলতাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মান ভাৰত চৰকাৰে আগবঢ়োৱা বুলি সদৰি কৰিছে পঞ্চায়তখনৰ সভানেত্ৰী হাজেৰা খাতুনে। উল্লেখযোগ্য যে 10জনীয়া সদস্যৰে গঠিত নতুন নপাম গাঁও পঞ্চায়তত 7গৰাকী মহিলা প্ৰতিনিধি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীও মহিলা প্ৰতিনিধি। একেদৰে মহিলাৰ বাবে সুৰক্ষিত পঞ্চায়তখনৰ অধীনস্থ চৰকাৰী বিদ্যালয় কেইখনত ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ শূন্য আৰু চৰকাৰী চিকিৎসালয়ৰ তথ্য অনুসৰি নতুন নপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাত 0ৰ পৰা 5 বছৰ বয়সৰ 100% শিশুক চৰকাৰৰ প্ৰতিষেধক টিকাকৰণ আঁচনিয়ে সামৰি লোৱা বুলি জানিব পৰা গৈছে।